নমস্কাৰ। 18 জানুৱাৰী শনিবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি সিংহ ৰাশি, পূৰ্ব ফাল্গুনী নক্ষত্ৰ, কৃষ্ণ পক্ষ পঞ্চমী তিথি, শোভন যোগ চলিব। যিসকল লোক নতুনকৈ মোৰ এই চেনেলটোত ভিজিট কৰিব তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। কমেণ্টত লিখিব ওম নমঃ শিৱায়, জয় মা কালী বুলি। আহক প্ৰথমে আহিব মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত চকলেট কালাৰ 3 সংখ্যা, প্ৰায় 2টাৰ পৰা 4টা, অলপ চাই চিতি ল'ব এই সময়। শৰীৰ মোটামুটি ভালে থাকিব। অৰ্থ আপোনাৰ কষ্ট ৰৈছে। চাকৰিত প্ৰেছাৰ থাকিব। দিন মোটামুটি চলিব। দায়িত্ব থাকিব আপোনাৰ। কিছু ষ্ট্ৰাগল কৰিব লাগিব আজি। আনে সুযোগ সুবিধা ল'ব। ব্যৱসায়ত মোটামুটি চলিব। প্ৰেম দাম্পত্য জীৱনত ঠিকেই আছে। বিদ্যাৰ ক্ষেত্ৰত বাধা ৰৈছে। আত্মীয় স্বজনৰ পৰা প্ৰব্লেম ৰৈছে। কোনো বিষয়ে বেছি টেনচন নল'ব। কোনো কাৰণে বন্ধুৰ দ্বাৰা বিব্ৰত হ'ব পাৰে। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব বৃষ ৰাশি। সোণালী ৰং 8 সংখ্যা, 2টাৰ পৰা 4টা 30 চাই চিতি ল'ব। শৰীৰ ভাল থাকিব। কাম কাজ নিৰ্দিষ্ট প্লেন কৰি কৰিব। চলা ফিৰাত অলপ সাৱধান হ'ব। ব্যৱসায়ত ভাল হ'ব। বেছি টেনচন নল'ব। প্ৰেমত ভোগাব। স্বামী স্ত্ৰীৰ মাজত সম্পৰ্ক বৰ ভাল নহয়। পাৰিবাৰিক দিশতো গণ্ডগোল ৰৈছে। ভ্ৰমণ ভাল। বিদ্যাত খিয়াল ৰাখিব। কোনো বন্ধু বা ইমোচন আদিৰ বাবে ভোগাব পাৰে আপোনাক। কাম কাজ কমপ্লিট হ'ব অৱশ্যে। সন্তান ঠিকেই আছে। আপুনি সন্মান বহাৰ জেগা ৰৈছে আজি। মিথুন ৰাশি। ব্লু কালাৰ 7 সংখ্যা, 2টা 5ৰ পৰা 3টা 30 চাই চিতি ল'ব। পিতৃ সন্তানৰ শৰীৰ খিয়াল ৰাখিব। আপুনি কৰ্মক্ষেত্ৰত চাপ টেনচন ল'ব। দিন পজিটিভ থাকিব। ব্যৱসায়ত ভালেই হ'ব। চাকৰি ক্ষেত্ৰত ভাল। শত্ৰু দমন হ'ব। জামালা সমাধা হ'ব পাৰে। সন্তানক লৈ ভোগান্তি হ'ব পাৰে। সন্তানৰ শৰীৰক লৈও হ'ব পাৰে। দাম্পত্যত মোটামুটি ভাল। পাৰিবাৰিক কৰ্তব্য ভাল হৈছে। বিদ্যাত খিয়াল ৰাখিব। আপুনি দায়িত্ব ল'ব। কৰ্তব্য পালন কৰক। কথা বতৰা অলপ চাই চিতি ক'ব। আপুনি আৰু বেছি খৰধৰ হ'ব। প্ৰেমত আবেগ এৰি চলক। খং ৰাগ দমাই ৰাখিব। এতিয়া আহিব কৰ্কট ৰাশি। পাতল নীলা ৰং ব্যৱহাৰ কৰিব। 5 সংখ্যা ব্যৱহাৰ কৰিব। 2টাৰ পৰা 4টা অলপ চাই চিতি ল'ব। দিন আপোনাৰ প্ৰেছাৰ থাকিব। চাপ লৈ দায়িত্ব লৈ দিন পালন কৰক। ভাগ্যৰ সহায় পাব। শৰীৰ ভালেই।
দাম্পত্যত অস্থিৰতা অশান্তি ৰৈছে। বিদ্যাত মনোযোগ দিয়ক। প্ৰেমৰ দিশত ভাল। পৰিয়ালত খামখেয়ালি হ'ব পাৰে। ভ্ৰমণৰ দিশত ভালেই। আইন, সন্তান আদি দিশ ভাল। আনৰ ওপৰত নিৰ্ভৰতা কৰিলে আপোনাক ভোগাব পাৰে। পেণ্ডিং প্ৰব্লেম বা আনৰ সমস্যাই আপোনাক ভোগাব পাৰে। আপুনি সুযোগ সন্ধানী হ'ব। সুযোগ পাব পাৰে। কৰ্মস্থানত আনৰ কথামতে চলাৰ দিন। খৰচ পাতি কমাব। সংসাৰত গণ্ডগোল হ'ব। ব্যৱসায় স্থানত শত্ৰু বৃদ্ধি পাব। নিজৰ বুদ্ধিত বিপদৰ পৰা উদ্ধাৰ পাব। এতিয়া আহিব সিংহ ৰাশি। সেউজীয়া ৰং 5 সংখ্যা। 2:15 পৰা 3:55। এই সময়কণ অকণমান চাই চিতি ল'ব। শৰীৰ মোটামুটি ভালেই থাকিব। ৰিস্ক আদি নল'ব। আনৰ দায়িত্ব নল'ব। কোনো জামালা বদনাম আদি হ'ব পাৰে, লক্ষ্য ৰাখিব। ব্যৱসায় দিশত মোটামুটি। কোনো ধৰণৰ ফান্দ, দোষ, প্ৰলোভন আদিত নপৰিব। দাম্পত্য জীৱনত ভাল। প্ৰেমৰ দিশত ভাল নহয়। সন্তান ঠিকেই আছে। আনৰ লগত কোনো কম্পেয়াৰ নকৰিব। মাতৃ শৰীৰ খিয়াল ৰাখিব। আনে আপোনাক সমালোচনা কৰিব পাৰে। প্ৰতিবেশীৰ সৈতে বিবাদ আদি নকৰিব। টকাৰ চাপ দেখা গৈছে। এতিয়া আহিব কন্যা ৰাশি। ব্লু কালাৰ 4 সংখ্যা। 2:15 পৰা 3:40। অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই থাকিব। কথা বতৰা ক'ত কি ক'ব লাগে ক'ব। নিজৰ দায়িত্ব পালন কৰক। নতুন কাম কাজ হাতত ল'ব পাৰে। অতিৰিক্ত মানসিক চাপ নল'ব। চলা ফিৰাত অলপ সাৱধান হ'ব। ব্যৱসায়ত ভাল লাভ হ'ব। শৰীৰ মোটামুটি ভাল। প্ৰেমত মোটামুটি ঠিকেই আছে। পাৰিবাৰিক দিশ ভালেই দেখা যায়। দিনটোত বিনিয়োগ আদি নকৰিব। বিদ্যাৰ ক্ষেত্ৰত ভাল সফলতা পাব। আগবাঢ়ক। সন্তানৰ কাম কাজত নজৰ দিয়ক। আইনী কৰ্মত জয় হ'ব। কথা কোৱাৰ দিন। কথা ক'ব। সৰু সুৰা সমস্যা আহিব পাৰে। সহজে মানুহৰ কথাত বিশ্বাস নকৰিব। ৰিস্ক লৈ কাম কাজ নকৰিব। সকলোতে দূৰত্ব বজাই ৰাখিব। নিজৰ জনত থাকিব। এতিয়া আহিব তুলা ৰাশি। ব্লু কালাৰ 6 সংখ্যা। 2টাৰ পৰা 3:35। অলপ চাই চিতি ল'ব। শৰীৰ মোটামুটি ভাল। কৰ্মক্ষেত্ৰত সমস্যা বা জামেলা কাটিব পাৰে। সাৱধানে দিন পাৰ কৰিব। ব্যৱসায়টো দেখি বুজি আগবাঢ়ক। দিনটোত দায়িত্ব বাঢ়িব। আপুনি ধীৰে সুস্থিৰে আগবাঢ়ক। দাম্পত্য প্ৰেম আদিত ভাল। আপুনি যিভাৱে ভাবিছে সেইভাৱে কাম কাজ নহ'ব পাৰে। পৰিয়ালৰ লগত আলোচনা কৰক। ভ্ৰমণৰ দিশত ভাল। বিনিয়োগ আদি আজিৰ দিনটোত নকৰিব। বিদ্যাৰ ক্ষেত্ৰত সফলতা পাব। সন্তান ঠিকেই আছে। আইনী সমস্যা বাঢ়িব পাৰে।
অপবাদ হ'ব পাৰে বা কোনো বদনামো হ'ব পাৰে। অযথা সময় নষ্ট নকৰিব। এতিয়া আহিব বৃশ্চিক ৰাশি। ব্লু কালাৰ 2 সংখ্যা। 2:15 পৰা 3:25 অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভালেই থাকিব। সুস্থিৰতাত বজাই ৰাখিব। আপুনি এগ্ৰেছিভ হৈ কাম কাজ কৰক। ডমিনেটিং নেচাৰ ল'ব। কৰ্মত সফলতা পাব। ভাগ্যৰ সহায় পাব। সমস্যাৰ সমাধান হ'ব। আশে পাশে আপোনাৰ কিছু অযোগ্য লোক ঘূৰিছে। লক্ষ্য ৰাখক। আৱেগিক নহ'ব। দাম্পত্যত মোটামুটি চলিব। পৰিয়ালক সময় দিয়ক। নিজৰ কৰ্তব্য পালন কৰক। সন্তান সুখত ভালেই। আইনী কৰ্মত ভালেই দেখা যায়। মানসিক শান্তি পাব। বিনিয়োগ আদি নকৰিব। ভ্ৰমণত ভালেই হ'ব। অৰ্থৰ ক্ষেত্ৰত মোটামুটি। আনৰ কাম কাজত নেথাকিব। কোনো জামালাত নেযাব। নিজৰ মতে নিজৰ কৰ্মত লাগি থাকক। ভাল হ'ব। এতিয়া আহিব ধনু ৰাশি। যিকোনো লাইট কালাৰ ব্যৱহাৰ কৰিব। ব্লেক কালাৰ এভইড কৰিব। প্ৰায় 2টাৰ পৰা 3:30 অলপ চাই চিতি ল'ব। দিনটোত অলপ সাৱধান থাকিব। যিকোনো মানুহে সমস্যাৰ সৃষ্টি কৰিব পাৰে। অতিৰিক্ত মানসিক চাপ নল'ব। আনৰ দায়িত্ব আদি নল'ব। দিনটোত অকলে থাকিব। ব্যৱসায় দিশত ভাল। আপোনাক মানুহে ব্যৱহাৰ কৰিব পাৰে। নজৰ দিব। আৱেগ নিয়ন্ত্ৰণ কৰিব। শৰীৰ মোটামুটি ভাল। দাম্পত্য জীৱনত বৰ ভাল নহয়। পৰিয়ালক সময় দিয়ক। নিজৰ কৰ্তব্য পালন কৰক। পৰিয়ালৰ সৈতে দূৰত্ব বাঢ়িব পাৰে। ভাগ্যৰ সহায় নহয়। সন্তান সুখত বাধা। বিদ্যাৰ ক্ষেত্ৰত ভালেই দেখা যায়। আইনী কৰ্মতো ভাল ফল পাব। অৰ্থৰ ক্ষেত্ৰত সমস্যা আঁতৰিব। বন্ধুৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব। ওপৰ মহলৰ সহায় নাপাব। আনৰ কথাৰ জালত নাযাব। এতিয়া আহিব মকৰ ৰাশি। সেউজীয়া ৰং 8 সংখ্যা। 2:05 পৰা 3:45 অলপ চাই চিতি ল'ব। দিন বৰ এটা ভাল নহয়। কৰ্মক্ষেত্ৰত জামালা বাঢ়িব পাৰে। আপুনি ধীৰে সুস্থিৰে কাম কাজ কৰক। নেতিবাচক চিন্তা মনৰ পৰা আঁতৰাই পেলাওক। বাধা বিপত্তি কিছু বাঢ়িব পাৰে। অতিৰিক্ত মানসিক চাপ নল'ব। শত্ৰুতা বাঢ়িব। নানা ৰকমে শত্ৰুৱে ক্ষতি কৰিবলৈ চেষ্টা কৰিব। লক্ষ্য ৰাখিব। ব্যৱসায়ত মোটামুটি চলিব। দিনটোত ৰিস্ক নল'ব। শৰীৰ মোটামুটি ভাল। প্ৰেমৰ দিশতো ভালেই। দাম্পত্য জীৱনত অশান্তি ৰৈছে। অৰ্থৰ ক্ষেত্ৰত নাটনি দেখা যায়। সন্তান সুখত ভাল। বিদ্যাত মোটামুটি। আইনী জামালা আঁতৰিব। ভাবি চিন্তি আগবাঢ়ক কাম কাজত। ছিনিয়ৰৰ পৰা অলপ সাৱধান হ'ব। ৰিস্ক লৈ কাম নকৰিব। এতিয়া আহিব কুম্ভ ৰাশি। ব্লু কালাৰ 8 সংখ্যা।
প্ৰায় 2:10 পৰা 4টা অলপ চাই চিতি ল'ব। দিন আপোনাৰ ভাল থাকিব। কাম কাজত আশা কৰা ধৰণে ফল পাব পাৰে। পজিটিভ হৈ থাকিব। ডাঙৰ টাৰ্গেট লৈ কাম কৰক, সফলতা পাব। ব্যৱসায়ৰ দিশত ভাল লাভ হ'ব। কাম কাজত নিজৰ ভেলু এড কৰক। হতাশা আঁতৰিব। ভাগ্যৰ সহায় পাব। সমস্যা সমাধান কৰক। বিনিয়োগ আদি নকৰিব। অৰ্থনৈতিক স্থিৰতা দেখা যায়। ছিনিয়ৰৰ লগত সম্বন্ধ ভাল কৰক। শৰীৰ মোটামুটি থাকিব। প্ৰেমৰ দিশত ভাল। পাৰিবাৰিক কলহ দেখা দিব পাৰে। সাৱধান হ'ব। বিদ্যাৰ ক্ষেত্ৰত মনোযোগ দিয়ক। আইনী কৰ্মত ভাল ফল পাব। নিজৰ ক্ষমতাৰে কৰ্মত জয় কৰিব পাৰিব। কথা বতৰা ক'ব। এতিয়া আহিব মীন ৰাশি। ব্লু কালাৰ 6 সংখ্যা। 2:15 পৰা 4টা অলপ চাই চিতি ল'ব। দিন মোটামুটি চলিব। কৰ্মক্ষেত্ৰত সমস্যা দেখা যায়। দায়িত্ব ল'ব। টেনচন থাকিলেও কাৰ্যসিদ্ধি হ'ব। অফিচ কোৰ্ট কাছাৰীত নিজৰ ক্ষমতা দেখাব। অতিৰিক্ত চাপ বাঢ়িব পাৰে। আপুনি ডাউট ক্লিয়াৰ কৰি কথা বতৰা ক'ব, কাম কাজ কৰিব। নিজৰ ক্ৰিয়েটিভিটি দেখাব। ব্যৱসায় দিশত ভাল নহয়, মন্দা দেখা যায়। দাম্পত্যত মোটামুটি চলিব। প্ৰেমৰ দিশত বাধা। পাৰিবাৰিক ক্ষেত্ৰত ভাল কৰক। অৰ্থভাগ্য বৰ ভাল দেখা নাযায়। খৰচ পাতি বাঢ়িব। ভ্ৰমণৰ দিশত ভাল। আইনী কৰ্মত সফলতা পাব। ভাগ্যৰ সহায় পাব। সময়ৰ অপচয় নকৰিব। জুনিয়ৰ লোকৰ পৰা অলপ সাৱধান হ'ব। আপুনি সময় লৈ কাম কাজ কৰক। ৱেট কৰিব। যান বাহনৰ পৰা কিছু সাৱধান হ'ব। আজিৰ দিনটো ৰাশিফল ইমানেই। ধন্যবাদ।